আমি ইয়াত শিৱসাগৰত কেতিয়াও AUDF-ক জিকিব নিদিওঁ। তেওঁ ৰাজনীতি কৰিবলৈ ইয়াত অহা নাই। চতুৰ্থবাৰ আহিম, পঞ্চমবাৰ আহিম, 6 মাহ মই আহি থাকিম। মাজে মাজে অলপ কামৰ কাৰণে যাব লাগিব। এইটোৰ কাৰণে আৰু শৃংখল মোৰ ভাই, আগে মোৰ চিনাকি নাছিল, এতিয়া আমি দুইজন ভাইৰ ঘৰত ভাই আহিছে। আমি সেইটো যে পাব লাগে, এই সন্মান ইজ্জতটো আমি পাইছো। আৰু এটাই মেছেজ পাইছো, হিন্দু না মুছলমান, এক খুদাৰ সন্তান, সেই মেছেজটো আমি পাই গৈ আছো। আৰু আল্লাহ ঈশ্বৰ ভগৱানৰ নামত আমি মানৱ জাতিৰ সেৱা কৰিব লাগে, তাৰ উদ্দেশ্য মোৰ উদ্দেশ্য। এইটো কাৰণে আমি ঘূৰি আছো। আপোনালোকে দোৱা কৰিব। এইটো পলিটিচিয়ানসকলে এইটো জহৰ ডালাত চেষ্টা কৰিব। আল্লাহ আমাক বাচাই কৰিম, একেলগে মিলি কাম কৰিম। আমি জাতীয়তাবাদী মানুহ। আজি মই আজমল চাহাবকো কৈছো যে আমি ইয়াত শিৱসাগৰত কেতিয়াও AUDF-ক জিকিব নিদিওঁ। তেওঁ ৰাজনীতি কৰিবলৈ ইয়াত অহা নাই। তেওঁ আহিছে জনতাক সেৱাৰ কাৰণে। আৰু আমি সেইকাৰণে স্পষ্টকে কৈছো, মানে বিজেপি কংগ্ৰেছৰ মানুহবিলাকে আমাক গালি পাৰি আছেতো। আমি সেইকাৰণে কৈছো যে আজমল চাহাবকো কৈছো যে আমি ইয়াত UDF-ৰ কেণ্ডিডেট জিকিব নিদিওঁ। কিন্তু তেওঁ তাৰ পিছত এইখিনি সহায় কৰাৰ কাৰণে খুব ধন্যবাদ। আৰু এতিয়া মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাৰ গানে আগবাঢ়িব লাগিব। চতুৰ্থবাৰ আহিম, পঞ্চমবাৰ আহিম, 6 মাহ মই আহি থাকিম। মাজে মাজে অলপ কামৰ কাৰণে যাব লাগিব। এইটোৰ কাৰণে আৰু শৃংখল মোৰ ভাই, আগে মোৰ চিনাকি নাছিল, এতিয়া আমি দুইজন ভাইৰ ঘৰত ভাই আহিছে। আমি সেইটো যে পাব লাগে, এই সন্মান ইজ্জতটো আমি পাইছো। আৰু এটাই মেছেজ পাইছো, হিন্দু না মুছলমান, এক খুদাৰ সন্তান, সেই মেছেজটো আমি পাই গৈ আছো। আৰু আল্লাহ ঈশ্বৰ ভগৱানৰ নামত আমি মানৱ জাতিৰ সেৱা কৰিব লাগে, তাৰ উদ্দেশ্য মোৰ উদ্দেশ্য। এইটো কাৰণে আমি ঘূৰি আছো। আপোনালোকে দোৱা কৰিব। এইটো পলিটিচিয়ানসকলে এইটো জহৰ ডালাত চেষ্টা কৰিব। আল্লাহ আমাক বাচাই কৰিম, একেলগে মিলি কাম কৰিম। আমি জাতীয়তাবাদী মানুহ। আজি মই আজমল চাহাবকো কৈছো যে আমি ইয়াত শিৱসাগৰত কেতিয়াও AUDF-ক জিকিব নিদিওঁ। তেওঁ ৰাজনীতি কৰিবলৈ ইয়াত অহা নাই। তেওঁ আহিছে জনতাক সেৱাৰ কাৰণে। আৰু আমি সেইকাৰণে স্পষ্টকে কৈছো, মানে বিজেপি কংগ্ৰেছৰ মানুহবিলাকে আমাক গালি পাৰি আছেতো। আমি সেইকাৰণে কৈছো যে আজমল চাহাবকো কৈছো যে আমি ইয়াত UDF-ৰ কেণ্ডিডেট জিকিব নিদিওঁ। কিন্তু তেওঁ তাৰ পিছত এইখিনি সহায় কৰাৰ কাৰণে খুব ধন্যবাদ। আৰু এতিয়া মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাৰ গানে আগবাঢ়িব লাগিব।